নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 2024 চনৰ বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ৰেচন কাৰ্ড অৰুণোদয় আঁচনি চৰকাৰী কৰাৰ লগতে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে বানপানীৰ বাবে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে বানপানীৰ বাবে যদি আপোনাৰ ক্ষতিসাধন হৈছে, লগতে কৃষকৰ বাবে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে আত্মসহায়ক গোট লগতে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 2024 চনৰ বাজেটত। লগতে বাজেটত কি আছে সম্পূৰ্ণকৈ জানিব পাৰিব আজিৰ ভিডিঅ'টোত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নতুনকৈ 3 কোটি লোকে পাব চৰকাৰী কৰ। কোটি কোটি লোকৰ বাবে এটা ডাঙৰ খবৰ প্ৰদান কৰিছে 2024 চনৰ বাজেটত। নতুনকৈ 3 কোটি লোকে পাব নতুন চৰকাৰী কৰ। যদি আপুনি চৰকাৰী কৰ পোৱা নাই, চৰকাৰী কৰৰ পৰা বঞ্চিত হৈছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই গড়সমূহ। দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালে লাভ কৰিব চৰকাৰী কৰ। বাজেটত ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। কোটি কোটি লোকৰ বাবে এটা ডাঙৰ খবৰ। নতুনকৈ 3 কোটি লোকে পাব চৰকাৰী কৰ। আপুনি চৰকাৰী কৰৰ বাবে কেনেকুৱাকৈ আবেদন কৰিব? যদি আপুনি চৰকাৰী কৰ পোৱা নাই, তেন্তে নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই থাকিব। সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত আপোনালোকক জনাই দিম আপুনি কেনেকুৱাকৈ নতুনকৈ চৰকাৰী কৰৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বাজেটত বিত্তমন্ত্ৰীৰ 111টা বৃহৎ ঘোষণা। 4টা মূল লক্ষ্যৰে বাজেট ঘোষণা কৰিছে চৰকাৰে। দৰিদ্ৰৰ লগতে কৃষক আৰু মহিলা আৰু যুৱ প্ৰজন্মৰ বাবে বাজেটত বিশেষ আঁচনিৰ কথা ঘোষণা কৰিছে চৰকাৰে। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ ম্যাদ 5 বছৰৰ বাবে বৃদ্ধি কৰা হৈছে। লগতে নিয়োগ আৰু MSME দক্ষতা বিকাশত বিশেষ গুৰুত্ব দিব চৰকাৰে। 5 বছৰৰ বাবে অন্ন যোজনা বৃদ্ধি কৰা হৈছে। 1.5 লাখ কোটি লোকক চাকৰি প্ৰদান কৰা হ'ব, এয়া চৰকাৰৰ লক্ষ্য। 2024 চনৰ বাজেটত আৰু বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশত নিয়ন্ত্ৰণত আছে মুদ্ৰাস্ফীতি। চৰকাৰৰ নীতিৰ ওপৰত আস্থা বৃদ্ধি পাইছে ৰাইজৰ। চৰকাৰী সুবিধা নোপোৱা শিক্ষাৰ্থীৰ বাবে ঋণ আগবঢ়াব চৰকাৰে। উচ্চ শিক্ষাৰ বাবে 10 লাখকৈ ঋণ প্ৰদান কৰিব। বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বাবে বিশেষ ঘোষণা কৰিছে। আন্তঃগাঁথনিৰ বাবে কেইবাখনো নতুন আঁচনিৰ কথা ঘোষণা কৰিছে। উত্তৰ পূবৰ বাবে পূৰ্বোদয় যোজনাৰ কথা ঘোষণা কৰিছে। দেশৰ 1 কোটি যুৱকক ইণ্টাৰ্ণশ্বিপৰ সুবিধা প্ৰদান কৰিব। 5,000 টকাকৈ লাভ কৰিব ভাত্ৰা। বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বাবেও বিশেষ ঘোষণা কৰিছে বাজেটত। আন্তঃগাঁথনিৰ বাবে কেইবাখনো নতুন আঁচনিৰ কথা ঘোষণা কৰিছে চৰকাৰে। বিহাৰত স্থাপন হ'ব নতুন বিমানবন্দৰ। আৰু এই বৰ্ষত অন্ধ্ৰপ্ৰদেশলৈ 15,000 কোটি টকাৰ বাজেট মুকলি কৰিছে। কেৱল এয়াই নহয়, ক্ৰীড়া উন্নয়নৰ বাবে বিহাৰলৈ বিশেষ পেকেজ ঘোষণা কৰিছে বাজেটত। বিহাৰত নতুন বিমানবন্দৰৰ লগতে হাস্পতালৰ বাজেট ঘোষণা কৰিছে 2024 নতুন বাজেটত। বিহাৰৰ বাছপথ উন্নয়নৰ বাবে 26,000 কোটি টকা ধাৰ্য কৰিছে। বিনামূলীয়া ৰেচন কাৰ্ডক লৈও বাজেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 5 বছৰলৈ বৃদ্ধি কৰা হ'ল গৰীব কল্যাণ অন্ন যোজনাৰ ম্যাদসমূহ। অতিৰিক্ত 5 কেজি চাউল লাভ কৰিব হিতাধিকাৰীয়ে। ইয়াৰ দ্বাৰা উপকৃত হ'ব 80 কোটি লোকে। হেৰাই পালে মোবাইল আৰু স্মাৰ্টছৰ দামসমূহ। কৰ্কট ৰোগ লৈ সকাহৰ লগতে দৰৱৰ শুল্ক কৰ ৰেহাই প্ৰদান কৰা হ'ব। আগন্তুক 6 মাহলৈকে হেৰাই কৰা হ'ব শুল্ক কৰ। অসমৰ বানপানীক লৈ বাজেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলো সহায়ৰ আশ্বাস। কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব আৰ্থিক সহযোগিতা। অসমৰ বান নিয়ন্ত্ৰণৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিছে। 4টা মূল লক্ষ্যৰে বাজেট ঘোষণা কৰিছে। দৰিদ্ৰ কৃষক মহিলা আৰু যুৱ প্ৰজন্মৰ বাবে বাজেটত বিশেষ আঁচনি। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। লগতে 2024 চনৰ বাজেটত যিখন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, ইয়াৰ বিষয়ত জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।